টকা লয় নলয় সেইটো বেলেগ, ডক্টৰ হস্পিটেলৰ বিল কিমান আহে নাহে সেইটো বেলেগ। ডক্টৰে কেনেকৈ ক'ব পাৰে যে তোমালোকে পষ্টমৰ্টম কৰাৰ কাৰণে এতিয়া পেচেণ্টটো মৰিছে না জীয়াই আছে, ডক্টৰে কেনেকৈ ক'ব পাৰে যে তুমি চিভিল হস্পিটেলক লৈ যোৱা। যদি পেচেণ্ট পাৰ্টি যদি তাক গুৱাহাটী লৈ যায়, কিবা চেন্নাইত লৈ যায়, বেলেগ ঠাইত লৈ যায়, ডক্টৰে কেনেকৈ ক'ব পাৰে যে মেডিকেলত লৈ যায় পষ্টমৰ্টম কৰাৰ কাৰণে ভাল হ'ব? সেইটো ডক্টৰে কেনেকৈ কয়? ডক্টৰৰ কোনোবা চাৰ্টিফিকেট আছে নেকি? ইয়াতে যিকেইটা ডক্টৰ আছে গোটেইকেইটা ডক্টৰৰ চাৰ্টিফিকেট আছে নেকি? ক'ৰ পৰা আহিছে সেইটো চাৰ্টিফিকেট চাব লাগিব। এইখন কোনখন চিকিৎসালয়? হা, গৌৰীপুৰ পপুলাৰ মেডিকেল। হা, ইয়াৰ আগতো এনেকুৱা হৈছে, ইয়াৰ আগতে 4-5টা 10টা এনেকুৱা ঘটনা ঘটিছে। ইয়াৰ আজিও এটা ঘটনা ঘটিছে, তাৰ 72,000 টকা পে'মেণ্ট কৰিছে। তাই মোক কৈছে ইয়াতে আছে মানুহজন, 72,000 টকা পে'মেণ্ট কৰিছে। কয় ডক্টৰে এতিয়া নকয় কি কৰিম নকৰিম, এতিয়াও নকয় বোলে পেচেণ্টৰ কাৰণে। হয়, এনেকৈ হৈছেতো। আজি কালি 20,000 22,000 টকা কৈছে, আজিলৈকে 20,000 22,000 50,500 টকা বিল হৈছে। কিহৰ কাৰণে হৈছে এইটো বিল? হয়, আমি এতিয়াই কৈছোঁ জিলা উপায়ুক্ত এতিয়াই আহক, আমি এইটো কৈ আছোঁ, এতিয়াই আহক। হা হা, চৰকাৰলৈ আমি কি আহ্বান যাম? চৰকাৰটো চাই আছে, চৰকাৰ নিজে আহ্বান দিব যে এইটো কি কৰিব লাগিব। হা, এক্সিডেণ্ট পেচেণ্ট আছিল। সি আছে নে নাছে এইটো ক'ব নোৱাৰে। হা, নাই, ইয়াৰ পৰা কোৱা নাই। তাৰ পে'মেণ্টটো হ'লেহে তাই ক'ব। তাৰ পে'মেণ্টটো ক্লিয়াৰ হোৱাৰ পিছতে তাই ক'ব যে পেচেণ্টটো যে আছে নে না আছে। তাৰপিছত ক'ব যে ছাৰ চৰি। হা, তেতিয়া আছিল মানে 50-50 চান্স আছিল, ক'ব নোৱাৰোঁ আৰু কি। অভিযোগ মানে কি দাদা, মানে কালি আমি পেচেণ্টটো লৈ আহিলোঁ, তো ইহঁতে কি ক'লে যে আমি সুধিছোঁ তাৰ কথা, যিহেতু আমাৰ ফাইনেন্স কণ্ডিশ্যন ভাল নহয়, বহুত দুখীয়া মানুহ, তো আমি সুধিছোঁ যে কিমান অনুমানিক কিমান টকা যাব, এনে এটা অনুমান ল'বৰ কাৰণে। তো ডক্টৰে কৈছে আমাৰ 7,000 টকা হেৰি হ'ব, ICU চাৰ্জ হ'ব ৰুমৰ, আৰু কিবা কয় মেডিচিন চেডিচিন চব মিলাই ধৰক 20-22-25,000 ভিতৰত মানে এনেকৈ আহিব আৰু পাৰ নাইট মানে এদিনত পাৰ ডে, মানে পাৰ ডে, অৰ্থাৎ পাৰ ডে মানে কি এইটো 24 আৱাৰ্ছ বুজায় ন, পাৰ ডে। তো এতিয়া আজি ৰাতিপুৱা চান্স নাই, সি মানে নাবাচে। তোমালোকে এটা কাম কৰা, বাহিৰত লৈ যাব বিচৰা যদি যোৱা। তো মই কৈছোঁ ছাৰ বাহিৰত লৈ যায় কি আমাৰ ৰোগীজনে বাচিব নেকি? কয় এইটো গেৰাণ্টি নাই, তহঁতে এটা কাম কৰা, ৰোগী নাবাচে তহঁতে ধুবুৰী মেডিকেল নহ'লে বৰপেটা মেডিকেল লৈ যোৱা, তাতে একেবাৰে হেৰি পষ্টমৰ্টমৰ কামটো ফিনিছ হৈ যাব। তো তাৰপিছত মই গাৰ্জিয়ান নম্বৰ হেৰি আছিল, আৰু নিজৰ মানুহ আছিল, তাৰ মিছেছ আছিল, তাৰ ল'ৰা আছিল, তাৰ হেৰি আছিল, তাৰ ঘৈণীয়েকৰ ডাঙৰ ভাই আছিল, তাক মই লৈ গ'লোঁ। লৈ যাই তাৰ লগত ডক্টৰৰ লগত পূৰা কথাটো কনফাৰ্ম কৰি জনাই দিলোঁ মই যে এনেকুৱা কথা। এতিয়া বিলৰ কথাটো আহিল, তো আমি সুধিলোঁ ৰিচিপশ্যনত গৈ বিলৰ কথাটো সুধিলোঁ যে বিলটো আমাৰ কিমান আহিল। এতিয়া আমি ৰোগীজনক লৈ ইয়াৰ পৰা যদি লৈ যাওঁ পইচাটোতো ক্লিয়াৰ কৰিব লাগে। তো এতিয়া বিলৰ কথা সিহঁতে হিচাপ দিলে 50,000 এটা ৰাউণ্ড ফিগাৰ কৈছে, 50,000, তাতকৈ 1 টকা কমো নহয় বেছিও নহয়। এক্টিভিটিজ চাৰ্জ এইটো হা, আৰু মেডিচিনত কৈছে কিমান 15,000 কিমান বা 15,000 চামথিং এনেকুৱা কৈছে। তো আমাৰতো মাথা কাম নকৰে। এতিয়া আমি কৈ আছোঁ আপোনালোকে কালি কিয় কোৱা নাছিলে ইমান টকা হ'ব বুলি? এতিয়া 2,000-4,000 নহয়, 5,000 কম বেছি হ'ব। আৰু আমাৰ পেচেণ্ট এতিয়া আছেনে নাই সেইটো নকয়, 5,000 কম বেছি হ'ব, কিন্তু ইমান টকাটো কম বেছি হ'ব নোৱাৰে, ইমান ডিফাৰেঞ্চ হ'ব নোৱাৰে। আৰু সিহঁতে কৈ আছে এতিয়া কয় আমি চুগাৰ টেষ্ট কৰিছোঁ আৰু কিবা কিবি। মই কৈছোঁ আপোনালোকে যি টেষ্ট কৰিব চব আমাক অন্তত আমি কিয় আমি আননোন থাকিব নালাগে না। আমি যিহেতু পেচেণ্টৰ হেৰি গাৰ্জিয়ান, আমিতো নন থাকিব লাগে ন, বস্তুটোৰ বিষয়ে আমাৰ জানিব লাগিব। আমাক কৈহে তোমালোকে টেষ্টবিলাক কৰিবা, আৰু আমাক দৰকাৰ হ'লে কিবা কাগজত লিখি জনাব লাগিব যে এইবিলাক টেষ্ট কৰিব লাগিব, ইমান চাৰ্জ কৰিব। এইবিলাক কালি একোৱে কোৱা নাছিল যেতিয়া ফাৰ্ষ্ট টাইম হেৰি হোৱা মানে কিবা এডমিট কৰিছিল। কিহৰ পেচেণ্ট আছিল? এইটো এক্সিডেণ্ট পেচেণ্ট আছিল, বাইকেদি এক্সিডেণ্ট হৈছিল। তাৰপিছত কি হ'ল, কালি কৈছিল এইটো লিখা আছে আপোনাৰ কি ডক্টৰজনৰ নাম মনেন্দ্ৰ কুমাৰ নে কি আছিল, চেতিয়া, বাহিৰৰ পৰা আহিব। কালি কৈছিল তোমালোকে ঠিক সময়ত আহিছা, ৰোগী আহিব কি ডক্টৰ আহিব, ডক্টৰ আহিব, ডক্টৰ 8টা 8:30 মানত আৰ্লি মৰ্ণিঙত আহি পাব, চিন্তা নকৰিবা, ঠিক সময়ত আহি পাইছা, কোনো চিন্তা নাই, ন' চিন্তা। এতিয়া সিহঁতে কি কৰিব লগা আছে যিখিনি কৰিলে, আৰু পইচাৰ কেইটা কিন্তু আমি আগতে কণ্টেক্ট কৰিছোঁ এডমিট হোৱাৰ আগতে, যি কৈছোঁ মই আপোনালোকক যি ক'লোঁ মই একদম ছেইম কাহিনী কৈছিল কালি। এতিয়া আজি 8টা বাজি গ'ল, মই গ'লোঁ, ডক্টৰে কি হ'ল আহিলে নাই, আমাৰ এই চেতিয়া ছাৰ আহিবনে নাই, কয় আহিব অলপ সময় ল'ব, 10টা মানত আহিব। 10টা মানত গ'লোঁ, কয় 11টা মানত আহিব, এতিয়ালৈকে আহিব নাই। কালি যিজন ডক্টৰে আছিল ইমাৰ্জেঞ্চি ডক্টৰ ট্ৰিটমেণ্ট কৰিছিল, সেইজন ডক্টৰে আজিলৈকে আছে, আৰু সেইজন ডক্টৰে মোক এনেকৈ কৈছিল। অভিযোগ এতিয়া পইচাটো কেনেকৈ বাঢ়িলে? আমাক কৈছিলে যে একচুৱেলি 20ৰ পৰা 22,000 টকা লাগিব মানে পাৰ নাইটত,
এতিয়া কেৱল পেচেণ্টটো ভালে আছেনে নাই আমাক এইটোও নকয়। মানে কি যে কালি যেতিয়া আমি পেচেণ্টক এডমিট কৰিলোঁ, এডমিট কৰোঁতে কৈছে কি আমাৰ দুখীয়া মানুহ আমি ICUত ৰাখিব পাৰিম নে নাই, সেইটো হ'লে আমি প্ৰায় 10 মিনিটমান আমি মানে আচলতে অপেক্ষাত আছিলোঁ যে আমি এতিয়া এডমিট কৰিম নে নাই। তাৰপিছত গাৰ্জেনৰ আমি বুজিলোঁ, আলোচনা কৰিলোঁ, কৰাৰ পিছত কি হ'ল যে এতিয়া উপায়তো নাই, আমাৰ এডমিট কৰিব লাগিব। ডক্টৰ 3টা ডক্টৰ আছিলে তেতিয়া, ডক্টৰক সুধিলোঁ যে ছাৰ এতিয়া আমাৰ চাৰ্জ কিমান আহিব। তেওঁলোক ক'লে যে মোটামুটি ফাৰ্ষ্টে প্ৰথম দিনাতো মোটামুটি আপোনাৰ 20-22 হাজাৰ এনেকুৱা লাগিব তাৰমানে। মই ইয়াতে হ'বতো কমপ্লিট ছাৰ, মানুহ কিন্তু দুখীয়া মানুহ ছাৰ, আপুনি চাব কিন্তু মই একদম বাৰে বাৰে ভালকৈ কৈছোঁ। এতিয়া কি হ'ল কালি ৰাতি